ভাৰতীয় ফুটবল ফেডাৰেশ্যনৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত 46 সংখ্যক নৌৰাম বৰ্মন সোঁৱৰণী চলন্ত ট্ৰফী ফুটবল প্ৰতিযোগিতাৰ আজি শেষৰখন প্ৰি কোৱাৰ্টাৰ ফাইনেল খেল অনুষ্ঠিত হৈ যায়। আজিৰ খেলত অংশগ্ৰহণ কৰিছিল ঘৰুৱা দল চামতা আঞ্চলিক ক্ৰীড়া সংঘ আৰু ইয়াৰ বিৰুদ্ধে খেলিছিল ৰেডিয়েন্স একাডেমি কলগেছিয়া দলে। আজিৰ খেলত ৰেডিয়েন্স একাডেমিয়ে চামতা আঞ্চলিক ক্ৰীড়া সংঘ দলক 2-1 গলত পৰাজিত কৰি পৰৱৰ্তী ৰাউণ্ডলৈ উন্নীত হয়। প্ৰতিযোগিতাৰ অহাকালি প্ৰথমখন কোৱাৰ্টাৰ ফাইনেল খেল অনুষ্ঠিত কৰা হ'ব। অহাকালি অনুষ্ঠিত হ'বলগীয়া প্ৰথমখন কোৱাৰ্টাৰ ফাইনেল খেলত অংশগ্ৰহণ কৰিব ইউনাইটেড স্পৰ্টছ ক্লাব বৰমা দলে আৰু ইয়াৰ বিৰুদ্ধে খেলিব NF ৰেলৱে গুৱাহাটী দলে। আমি উক্ত খেলত সমূহ ক্ৰীড়াপ্ৰেমী ৰাইজৰ উপস্থিতি আৰু সহায় সহযোগিতা শ্ৰদ্ধাৰে কামনা কৰিছোঁ। ধন্যবাদ।